ভাৰতৰ এই স্বাধীনতা দিৱসৰ প্ৰাকখনত আমি সমূহ অসমবাসীৰ লগতে ৰাজ্যবাসী বা দেশবাসীলৈ আমি আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজিৰ এই পবিত্ৰ ক্ষণত আমি শ্ৰদ্ধাৰে সোঁৱৰিছোঁ যিসকল ভাৰতবৰ্ষৰ স্বাধীনতা আন্দোলনত জঁপিয়াই পৰিছিল। আজি অসমত লোকপ্ৰিয় গোপীনাথ বৰদলৈ, মণিৰাম দেৱান আৰু তেখেতসকলৰ যি প্ৰচেষ্টা বা আমাৰ যিসকল দেশভক্ত তৰুণৰাম ফুকন, তেখেতসকলে যি স্বাধীনতা সংগ্ৰামত অশেষ ত্যাগ কষ্ট স্বীকাৰ কৰিছিল, বহুতে প্ৰাণ আহুতি দিছিল। আজি কনকলতা লৈ মনত পৰিছে। আজি দেশৰ স্বাধীনতা সংগ্ৰামত মহামানৱ মহাত্মা গান্ধী, উমেশ চন্দ্ৰ বেনাৰ্জী, মৌলানা আবুল কালাম আজাদকে প্ৰমুখ কৰি নেতাজী সুভাষ চন্দ্ৰ বসুকে ধৰি এই যিসকল মহান আত্মাই ভাৰতবৰ্ষৰ স্বাধীনতা সংগ্ৰামত জঁপিয়াই পৰিছিল, বহুতে প্ৰাণ আহুতি দিছিল। আৰু আজি সেইসকল মহান আত্মাৰ কষ্ট আৰু ত্যাগৰ বিনিময়ত আমি 1947 চনৰ 15 আগষ্টত ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰিছিলোঁ। আৰু আজি স্বাধীন ভাৰতৰ 80 সংখ্যক স্বাধীনতা দিৱস আমি আয়োজন কৰিবলৈ আগবাঢ়িছোঁ। আৰু এই স্বাধীনতা দিৱসৰ এই প্ৰাকখনত আমি সমূহ দেশবাসীলৈ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আৰু স্বাধীন ভাৰতত যিসকল আজি আমাৰ দেশৰ সামৰিক ব্যৱস্থাত জড়িত ব্যক্তি আছে, যিসকল সামৰিক বাহিনীত জড়িত হৈ আছে, বায়ুসেনা, নৌসেনা, স্থলসেনা, এই সকলো বা অসম পুলিচেই হওক বা দেশৰ পুলিচ শাসন ব্যৱস্থাক আমি যিসকলে ত্যাগ স্বীকাৰ কৰিছে তেখেতসকলক আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। তাৰ লগতে সমগ্ৰ ভাৰতবাসী বা ৰাজ্যবাসীলৈ আমি এই 80 সংখ্যক স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। বিশেষকৈ বিটিআৰ অঞ্চলৰ ৰাইজৰ কাৰণে কি আহ্বান? বিটিআৰ অঞ্চলত আমাৰ ইতিমধ্যে স্বাধীনতা দিৱসৰ প্ৰস্তুতি আৰম্ভ হৈছে। ইতিমধ্যে অহা কাইলৈ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই কোকৰাঝাৰত পতাকা উত্তোলন কৰিব। ওদালগুৰিত আমাৰ ৰিহন নৈমাৰী ডাঙৰীয়াই পতাকা উত্তোলন কৰিব। আমাৰ শালবাৰীত বেগম আখতাৰা বাইদেৱে পতাকা উত্তোলন কৰিব। আৰু মচলপুৰত আগস্তি টিগ্গাই কৰিব। কাজলগাঁৱত আপোনাৰ জেমছ বসুমতাৰী পতাকা উত্তোলন কৰিব। পৰ্বতজোৰাত আপোনাৰ মুনমুন ব্ৰহ্মই পতাকা উত্তোলন কৰিব। গোসাইগাঁৱত আপোনাৰ মৃত্যুঞ্জয় নাৰ্জাৰীয়ে পতাকা উত্তোলন কৰিব। আমি ইতিমধ্যে মাননীয় অসম চৰকাৰৰ তৰফৰ পৰা পতাকা উত্তোলনৰ ক্ষেত্ৰত এইবাৰ BTC অঞ্চলৰ যিবিলাক চাব ডিভিজন আছে, এই চাব ডিভিজনবিলাকত EMক পতাকা উত্তোলনৰ দায়িত্ব প্ৰদান কৰিছে। এয়া এটা গৌৰৱৰ বিষয়। আমাৰ মাননীয় হাগ্ৰামা মহিলাৰী ডাঙৰীয়াৰ নেতৃত্বত যিখন চৰকাৰ চলিছে BTCত, এই চৰকাৰখনক EMসকলক সন্মান জনায় এইবাৰ প্ৰথমবাৰৰ কাৰণে ৰাজ্যৰ জনপ্ৰিয় আৰু দক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। এই সিদ্ধান্তৰ আৰ্হিত ইতিমধ্যে আমাৰ চাব ডিভিজনত প্ৰতিটো EMে আমাৰ পতাকা উত্তোলন কৰিব। আন আন বছৰত মহকুমাধিপতি বা আন আন বিষয়াসকলে পতাকা উত্তোলন কৰিছিল। প্ৰথমবাৰৰ কাৰণে এইবাৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশত, মাননীয় হাগ্ৰামা মহিলাৰীৰ প্ৰচেষ্টাত এইবাৰ সন্মানীয় EMসকলে এইবাৰ পতাকা উত্তোলন কৰিব।